অংশলৈ আমন্ত্ৰণ জনাইছো। নমস্কাৰ। আজি মই অম্বাৰ দেৱত্যাগ নাটভাগে অম্বা চৰিত্ৰত সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অম্বা মই জ্যেষ্ঠা কন্যা কাহিনীপতি অম্বিকা আৰু অম্বালিকা কহুতৰা ভগিনীবোৰ তিনি ৰাজকন্যাৰে একেটা দিনতে স্বয়ংবৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণপৰ্ণ ঋষিয়ে কৈ গ'ল কানে কানে মই কেন আপনি কন্যা বেশপাওতে চলি আছে সকলোতেই মোৰ জানো শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষি সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। সেয়েহে পিতা নালাগে আয়োজিব কন্যাৰ বিয়া। পৰীক্ষণ কৰি পুৰুষক নোৱাৰে ঢালি দিব মই বুকুতবোৰ টক টককৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা পিতা বন্ধ কৰা এই আয়োজন। হে মহেশ্বৰ চিহ্ন তনুবোৰ জড়িত হে অগ্নি দেৱতা অম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি। জাতি তোমাৰ বুকুলৈ এই দেহা ঘটাম দেহান্তৰ। তপকৈ জ্বলি উঠ তোৰ শিখাই গগন ব্যাপী মেৰক ফিৰিগতি। অম্বা মই চিৰহিতা চিৰবৈৰী মহাভাৰতৰ অম্বা
চল